ভাবিব নোৱাৰাকে ইণ্ডিয়াই এক্সিট পলৰ সকলো প্ৰেডিকশ্যনক আওকাণ কৰি এটা ট্ৰিমেণ্ডাছ ফাইট দিছে এই মুহূৰ্তলৈকে 12 বজালৈকে এইখিনি ক্ৰুচিয়েল টাইম 12ৰ পৰা এটা য'ত আপুনি কাউণ্টিঙৰ প্ৰায় মধ্য পৰ্যন্ত পাই যাবগৈ আৰু লাহে লাহে আপুনি গম পাবলৈ হ'বগৈ কোন জিকিব পাৰে যেনেকৈ আমি ক'ব পৰা হৈছোঁ যে ৰকিবুল হুছেইন নিশ্চিতভাৱে জিকিবলৈ আগবাঢ়ি গৈ আছে ধুবুৰীৰ পৰা তেওঁ 2 লাখ ভোটত আগবাঢ়ি আছে যিটো ভোট টাচ কৰিব নোৱাৰিব ঠিক তেনেকৈ ৰঞ্জিত দত্ত শোণিতপুৰত 1,10,000 আগুৱাই গৈছে সেইটো টাচ কৰিব আৰু নোৱাৰিব তাৰ তুলনাত একেবাৰে কমকৈ আছে আকৌ কৈছোঁ হাফিজ ৰছিদ আহমেদ চৌধুৰী মাত্ৰ 470টা ভোটত আগবাঢ়ি আছে নতুনকৈ আমাৰ যোগদান কৰিছে সম্পিত শৰ্মা কংগ্ৰেছৰ আৰু জুৰিখামা বৰদলৈ কুইকলি 295 225 আৰু কংগ্ৰেছ 93 সপোনতো ভাবিছিল এই কথাটো এছবিক এক্সিট পলৰ পিছত খবৰখিনি পোৱাৰ পিছত আৰু আনহেপি হেপি এক্সেক্টলি কুইকলি নাই ভাল আমাৰতো ভাল ৰিজাল্ট হৈছেই আমি ভাবিছোঁ আৰু এইটোৱেইটো গণতন্ত্ৰৰ এটা খুব সৌন্দৰ্য যে আমি এক্সিট পল বা এইটোৰ ওপৰত ডিপেণ্ড কৰাটো আমাৰ উচিতো নহয় আমি একেবাৰে কাম কৰি যাওঁ আমি বিজেপি দলৰ এটা খুব ডাঙৰ এটা কেৰেক্টাৰিষ্টিক আছে যে আমি দলৰ গোটেই কাৰ্যকৰ্তাবিলাকে তললৈকে একেবাৰে তৃণমূললৈকে কাম কৰোঁ আৰু কাম কৰিছে তাৰ ফলাফল ৰাইজে দিছে আৰু আমাৰ ৰাইজৰ যি জনমত নহওক কিয় সেইটো আমি আঁকোৱালি ল'ম আৰু নিশ্চিতভাৱে য'ত আমাৰ ক'ৰবাত নহয় ক'ৰবাত যদি কমি হৈছে বা কম হৈছে বা আমাৰ ক'ৰবাত আমি যেনেকৈ এক্সপেক্ট কৰিছোঁ তেনেকুৱা ধৰণৰ ৰিজাল্ট পোৱা নাই তেনেধৰণত আমাৰ অহাকালিৰ পৰাই আমাৰ কাম আৰম্ভ হ'ব আৰু আমি জানো যে বিজেপি দলে যি ধৰণৰকৈ আমি কাম কৰিছোঁ তেনেধৰণৰ আমি ৰিজাল্ট বিচাৰিছোঁ আৰু কাম কেতিয়াবা হয় আপুনি 100% কাম কৰে কিন্তু কেতিয়াবা মানে পৰীক্ষাবিলাকতো 100% আমি এটেম্প কৰোঁ কিন্তু আমাৰ ৰিজাল্ট যাই পেলাই কেতিয়াবা 60% হয় কেতিয়াবা 80% হয় তেনেকুৱা ৰিজাল্ট হয় আৰু দিছ ইজ চামটাইম কেলকুলেটেড একৰ্ডিং টু চিটুৱেশ্যন আৰু সেইটোৱেই মই ভাবিম যে আজি আমাৰ গোটেই গণতন্ত্ৰৰ এটা খুব সৌন্দৰ্য এটা দেখা পোৱা গৈছে যে ৰাইজে নিজৰ মতে ভোট দিছে তাতে কোনো ধৰণৰ আজি মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ এই মঞ্চত যে যিবোৰ বিৰোধীয়ে বাৰে বাৰে ইভিএমৰ কথা লৈ পেলাই এটা খুব মানে ক'ব বিচাৰিছিলে এটা ফেক নিউজ যেনেকৈ আৰু যেনে জয়ৰাম ৰমেশে যোৱা দুদিন আগত ক'লে যেনেকুৱা ধৰণৰ এটা এলিগেশ্যন উঠালে এইবিলাক ধৰণৰ কথাবিলাক আজি কৰিব লাগিব নাই ট্ৰেইনটো যিটো দেখা গৈছে আমিতো একেবাৰে আশাবাদী আৰু এটা কথা মই এতিয়া কৈ থওঁ এই যিটো ইণ্ডিয়া আৰু এন ডি এৰ ডিফাৰেঞ্চটো দেখা গৈছে এই ডিফাৰেঞ্চটোৱেও কিন্তু এতিয়াও চেঞ্জ হ'বলৈ আছে আৰু এইটো ডিফাৰেঞ্চতো কিন্তু মই আপোনাক এটা কথা কৈ থওঁ যে আজি সন্ধিয়ালৈ হয়তো দেশৰ ৰাজনীতিত বহুত উলট পালট হ'ব এইটো ট্ৰেইনটো যদি থাকে কাৰণ বিজেপিয়ে তেওঁলোকে ছিংগল মেজৰিটিত নাযায় গতিকে লাৰ্জেষ্ট পাৰ্টি হৈ থাকিব তাৰ পিছৰ কথা বতৰাবিলাক কিন্তু সলনি হোৱাৰ যথেষ্ট চান্স আছে কিন্তু এটা কথা কৈ থওঁ যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওপৰত যিকোনো আমাৰ ইনষ্টিটিউশ্যনৰ ওপৰত ডাউট কৰা কুৱেশ্যনছ ৰেইজ কৰা বা সেই কি কয় ইনষ্টিটিউশ্যনৰ পাৰফৰ্মেঞ্চৰ ওপৰত কুৱেশ্যন ৰেইজ কৰা প্ৰত্যেকটো নাগৰিক প্ৰত্যেকটো দলৰ সংগঠনৰ এটা কি কয় ৰাইট আছে আৰু সেইটো থকা উচিত ইলেকশ্যন কমিশ্যনক ইলেকশ্যন কমিশ্যনক চাওক কিয় নকম ইলেকশ্যন কমিশ্যনক আজি ডিবেট নকৰিম ইমান ইনফৰমেশ্যন আছে বহুত ইনফৰমেশ্যন আছে কি কাৰণে এক মিনিট বেয়া নাপাব অনুৰোধ কৰিব নাপাব নাই কিয় নকৰিম ডাউট কৰাটো সম্বিত we cannot allow debate now we don't have time আমি আচলতে এই মুহূৰ্তত তাৰমানে আমি ডিবেট কৰাৰ হেৰিত নাই কিন্তু কথা এটা ক'বলৈ বিচাৰোঁ যে উত্তৰ প্ৰদেশৰ যিটো আমি ৰিজাল্ট এতিয়ালৈকে দেখিবলৈ পাইছোঁ এই উত্তৰ প্ৰদেশৰ ৰিজাল্টটোৱে কিন্তু বহু কথাৰ ইংগিত দাঙি ধৰিছে মৃণালে বাৰে বাৰে কৈ আছে যে উত্তৰ প্ৰদেশত যি ধৰণে এটা পৰিৱৰ্তন দেখিবলৈ পাইছোঁ আচলতে শাসকীয় দলে যি ধৰণৰ পৰিৱৰ্তনৰ কথা কৈছিলে কিন্তু তাৰ এটা ওলোটা ছবি এটা উত্তৰ প্ৰদেশত দেখিবলৈ পাইছোঁ আৰু যিহেতু উত্তৰ প্ৰদেশখনে গোটেই ভাৰতবৰ্ষখনক মূলতঃ প্ৰতিনিধিত্ব কৰে গতিকে তাত যেতিয়া আমি এটা ওলোটা ছবি দেখিবলৈ পাইছোঁ গতিকে দেখিছোঁ যে ভাৰতৰ জনসাধাৰণে আচলতে যিটো পৰিৱৰ্তনৰ আশা লৈ এইবাৰ নিৰ্বাচনত সংবিধান ৰক্ষা বুলি আমি যিটো কথা বাৰে বাৰে উচ্চাৰণ কৰিছিলোঁ সেই সংবিধান ৰক্ষাৰ যি এক মানে প্ৰচেষ্টা সেই প্ৰচেষ্টাত কিন্তু আমি সফল হ'বলৈ গৈ আছোঁ আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ বিজেপিৰ 400 পাৰ যিটো ধ্বনি সেই ধ্বনিটো নচ্ছাত হ'বলৈ গৈ আছে গতিকে এইটো আমাৰ কাৰণে অত্যন্ত কিন্তু শুভ লক্ষণ I have to accept them না তেখেতক মই ডিনাই কৰিব লাগিব যে আম আদমি পাৰ্টি তেখেতক যে বিজেপি 400 কৈ দিয়াৰ কাৰণে 400 নোপোৱাতে যদি হেপিনেছ হয় দেন ইউ আৰ লুজাৰ তপন হয় এইবাৰ মূল লক্ষ্য আছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব সেই কথাটো নিশ্চিত আৰু আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু ইউ পি পি এল মিত্ৰজোঁটে আমি অসমত ভাল ফলাফল দেখুৱাম ইতিমধ্যে যদিও অলপ ইফাল সিফাল হৈ আছে তথাপিতো আৰু কেইটামান ৰাউণ্ডৰ পিছত এই কথাটো ক্লিয়াৰ হ'ব মই আপোনাক এই মুহূৰ্তত দিব পাৰিম কমপ্লিট আপডেট এটা গোটেই অসমৰ 14টা সমষ্টি এই মুহূৰ্তত আহি পৰিছেহি গৌৰৱ গগৈ 48,000 আগবাঢ়ি আছে ফণীভূষণ চৌধুৰী 69,000 আগবাঢ়ি আছে দিলীপ শইকীয়া দৰং ওদালগুৰিত তেওঁ 84,000 আগবাঢ়ি আছে ৰকিবুল হুছেইন 2,31,000 আগবাঢ়ি আছে সোণোৱাল 1,03,000 আগবাঢ়ি আছে টিছু ডিফুত 14,000 আগবাঢ়ি আছে বিজুলী কলিতা 70,000 আগবাঢ়ি আছে হাফিজ আছে চৌধুৰী 700ৰ পৰা তেওঁ 400 বাঢ়ি পেলাই 2,000 হ'লগৈ এই মুহূৰ্তত জয়ন্ত তেওঁ কামাখ্যা 50,000 আগবাঢ়ি আছে ক্ষমা কৰিব প্ৰধান
69,000 পৰা 74,000 বাঘবাঢ়ি গ'লগৈ প্ৰদ্যুৎ বৰদলৈ মাৰ্জিনটো আৰু বাঢ়িছে 50,000 হৈছে আৰু পৰিমল শুক্লবৈদ্যৰ মাৰ্জিন আৰু বাঢ়িছে 85,000 হৈছে আৰু ৰঞ্জিত দত্তৰ 1,12,000 হৈছে অমৰ তোমাৰ কিবা আছে ক'বলগীয়া এই বিষয়ে উৎকণ্ঠা কমি যোৱা নাই উৎকণ্ঠা এই ৰিজাল্টক লৈ আছে আমি বিশেষকৈ যোৰহাটক লৈ যিহেতু উৎকণ্ঠা চলি আছে যোৰহাটৰ বিধানসভা সমষ্টি ৱাইজ আমি এতিয়া কেনেধৰণে হৈছে অগ্ৰগতি অকণমান জানিব বিচাৰিছোঁ পুলকৰ পৰা অমৰদা প্ৰথমতে আমি খবৰটো দিব বিচাৰিছোঁ যে গৌৰৱ গগৈ এই মুহূৰ্তত প্ৰায় 56,000 ভোটত লিড লৈ আছে আৰু শেহতীয়াকৈ যিখিনি খবৰ 5th ৰাউণ্ড চলি আছে কোনো সমষ্টিত হয়তো 10 নম্বৰ ৰাউণ্ডলৈকে গৈছে শিৱসাগৰ 10 নম্বৰ ৰাউণ্ড পাইছেগৈ কিন্তু বাকী যিখিনি সমষ্টি আছে সেইখিনিত 5th ৰাউণ্ড চলি আছে মই প্ৰথমতে মাহমৰাৰ পৰা আহিছোঁ মাহমৰাৰ যিটো খবৰ শেহতীয়াকৈ আহিছে 26,993টা ভোট লাভ কৰিছে গৌৰৱ গগৈ 5th ৰাউণ্ডত আৰু তপন গগৈ লাভ কৰিছে 23,171টা অৰ্থাৎ 3,822টা ভোটত গৌৰৱ গগৈ আগবাঢ়ি আছে ডিমৌলৈ আহিছোঁ ডিমৌত 4,937টা ভোট লাভ কৰিছে গৌৰৱ গগৈ সমান্তৰালভাৱে তপন কুমাৰ গগৈ লাভ কৰিছে 4,333টা অৰ্থাৎ 640টা ভোটত গৌৰৱ গগৈ তাত আগবাঢ়িছে শিৱসাগৰৰ খবৰ দিছোঁ শিৱসাগৰত 3,736টা ভোট লাভ কৰিছে গৌৰৱ গগৈ তপন কুমাৰ গগৈ লাভ কৰিছে 4,409টা অৰ্থাৎ 713টা ভোটত তাত তপন কুমাৰ গগৈ 5th নম্বৰ ৰাউণ্ডত কিন্তু আগবাঢ়ি আছে নাজিৰাৰ খবৰ দিছোঁ নাজিৰাত 23,937টা ভোট লাভ কৰিছে গৌৰৱ গগৈ তাৰ বিপৰীতে তপন কুমাৰ গগৈ লাভ কৰিছে 20,612টা ভোট অৰ্থাৎ 3,384টা ভোটত আগবাঢ়ি আছে গৌৰৱ গগৈ মাজুলীলৈ আহিছোঁ মাজুলী 5th ৰাউণ্ডৰ খবৰ হৈছে 22,171টা ভোট লাভ কৰিছে গৌৰৱ গগৈ তাৰ বিপৰীতে তপন গগৈ লাভ কৰিছে 23,007টা ভোট অৰ্থাৎ মাজুলীত এতিয়ালৈকে কিন্তু তপন গগৈ আগবাঢ়ি আছে কিন্তু নেক টু নেক এটা ফাইট হৈছে বৰ বিশেষ এটা মই পুলক অকণমান ৰখাইছোঁ যিহেতু শিৱসাগৰ সমষ্টিটোত দেখা গৈছিলে আৰম্ভণিৰে পৰাই যে শিৱসাগৰ সমষ্টিটোত কোনোবা এটা ৰাউণ্ডত বিজেপি আগবাঢ়িছে কোনোবা এটা ৰাউণ্ডত গৌৰৱ গগৈ আগবাঢ়িছে এতিয়া সামগ্ৰিকভাৱে যদি চাওঁ শিৱসাগৰ বিধানসভা সমষ্টিটোত তপন গগৈ নে গৌৰৱ গগৈ কোনে লিড কৰিছে এই মুহূৰ্তত কিন্তু যদি আপুনি কয় শিৱসাগৰ সমষ্টি কাৰ দখলত তেনেহ'লে উত্তৰ হ'ব যে এই মুহূৰ্তলৈকে গৌৰৱ গগৈ দখলত আছে শিৱসাগৰ সমষ্টি কাৰণ যিটো দশম তাৰ গণনা সেই তাৰ যিটো ৰিজাল্ট আহিছে 41,269টা ভোট লাভ কৰিছে গৌৰৱ গগৈ তাৰ বিপৰীতে কিন্তু তপন গগৈ লাভ কৰিছে 34,315টা অৰ্থাৎ মই পুলকৰ পিছত মই পোনে ডিব্ৰুগড়লৈ যাম ডিব্ৰুগড়ৰ লুৰিণজ্যোতি গগৈ আৰু সৰ্বানন্দ সোণোৱালৰ যিহেতু তাত ভোটযুদ্ধ চলি আছিলে কি হৈ আছে বৰ্তমান ডিব্ৰুগড়ৰ সামগ্ৰিক পৰিস্থিতিটো কেনেকুৱা আমি অঞ্জুমণি বৰদলৈৰ পৰা অকণমান জানিবলৈ যত্ন কৰিম ডিব্ৰুগড়ত 1,05,842টা ভোটত সৰ্বানন্দ সোণোৱাল লিড লৈ আছে আগবাঢ়ি আছে আৰু আমি যদি মনোজ ধানোৱাৰ আৰু লুৰিণজ্যোতি গগৈ দুয়োজনৰে যদি ভোটটো চাওঁ লিডিং যিটো সংখ্যা সেইটো সংখ্যা হৈছে 2,66,124 অৰ্থাৎ তথাপিও বহুখিনি ভোটৰ ব্যৱধানত এতিয়াও আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল গতিকে 3,224টা ভোট এই মুহূৰ্তলৈকে মই শিলচৰলৈকে যাম শিলচৰলৈকে যোৱাৰ আগতে মই পুলকৰ পৰা পুনৰ আৰু এটা খবৰ ল'ব বিচাৰিছোঁ সোণাৰী আৰু মৰিয়নি এই দুইটা সমষ্টি সোণাৰী আৰু মৰিয়নি দুইটা সমষ্টিত এতিয়া কি হৈ আছে এই মুহূৰ্তত সেই খবৰ আহিছে 5th ৰাউণ্ডৰ যিটো খবৰ সেয়া হৈছে সোণাৰীৰ 28,321টা ভোট লাভ কৰিছে গৌৰৱ গগৈ তাৰ বিপৰীতে তপন গগৈ লাভ কৰিছে 23,003টা ভোট অৰ্থাৎ প্ৰায় তেওঁ 5,000 ভোটত সোণাৰীত এই মুহূৰ্তত আগবাঢ়ি আছে আপুনি যদি চাই মাজুলী আৰু শিৱসাগৰ সেই দুটাত কিন্তু 5th ৰাউণ্ডত কিছু 1,000ৰ তলৰ ভোটত আচলতে তপন কুমাৰ গগৈ আগবাঢ়ি আছে বাকী মৰিয়নিৰ যিটো খবৰ সেইটো হৈছে 5,150টা ভোটত এই মুহূৰ্তত গৌৰৱ গগৈ অগ্ৰগতি লাভ কৰি আছে মৰিয়নি ৰূপজ্যোতি কুৰ্মী দখলত আছে এই মৰিয়নি বিধানসভা সমষ্টিটোত কিন্তু গৌৰৱ গগৈ লিড কৰিছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ এইখিনি মুহূৰ্তত পুলকে দিছে মই পুলকৰ পিছত শিলচৰলৈকে যাম শিলচৰত সমীৰণ আছে সমীৰণ বৰদলৈ সমীৰণ শিলচৰত এতিয়া কেনেকুৱা খবৰ কেনেধৰণৰ অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে তাত অগ্ৰগতি লাভ কৰি আছে হয় নিশ্চয়কৈ সময় যিমানে বাগৰিছে সিমানেই আচলতে পৰিমল শুক্লবৈদ্যৰ যি বিজয় যাত্ৰা সেয়া প্ৰায় নিশ্চিত হ'বলৈ গৈ আছে কাৰণ 85,000 এটা কম সংখ্যা নহয় কম ব্যৱধান নহয় 85,000 ভোটৰ ব্যৱধান যথেষ্ট হৈছে আমি সমষ্টিটোৰ বিষয়ে ক'ব বিচাৰিছোঁ বিজেপিয়ে যি ধৰণে আচলতে ৰণকৌশল প্ৰস্তুত কৰিছিলে শিলচৰৰ কাৰণে প্ৰায় নিশ্চিত হৈ থকাৰ পিছতো সেই তাত আনিছিলে অমিত শ্বাহ নিজে আহিছিলে গৃহমন্ত্ৰীগৰাকীয়ে ৰোড শ্ব' কৰিছিলে কোনো কাৰণত আচলতে সমষ্টিটোক আচলতে নিজৰ দখলত থকাৰ পিছতো তেখেতসকলে কোনো কাৰণে এই নিৰ্বাচনটো সহজভাৱে গ্ৰহণ কৰা নাছিলে প্ৰত্যেকটো নিৰ্বাচনে আচলতে বিজেপিয়ে যথেষ্ট শক্তিশালী ৰূপত গঢ়ি তোলা পৰিলক্ষিত হৈছিল শিলচৰ সমষ্টিত মুখ্যমন্ত্ৰীও কেইবাবাৰ গৈছিল অমিত শ্বাহ গৈছিল আৰু তাৰ বিপৰীতে কিন্তু বিৰোধীৰ আমি যদি চাওঁ বিৰোধীৰ যি ধৰণে আচলতে প্ৰচাৰ কৌশল কৰিছিল বিৰোধী দলপতি গৈছিল গৌৰৱ গগৈ গৈছিল সমান্তৰালভাৱে কিন্তু তেনেধৰণে যি ধৰণে আচলতে বিজেপিয়ে নিজৰ প্ৰচাৰ অভিযান যথেষ্ট শক্তিশালী ৰূপত গঢ়ি তুলিছিল তাৰ বিপৰীতে কিন্তু কিছু দুৰ্বল আছিল সাংগঠনিকভাৱে আমি জনাব বিচাৰিছোঁ হিন্দু আছে যিহেতু 59.33% সমষ্টিটোত মুছলিম ভোটাৰৰ সংখ্যা হৈছে 30 মই সমৰেন্দ্ৰ নাথিং টু ডু উইথ ইলেকশ্যন কিন্তু চেন্সেক্স ভাৰতবৰ্ষৰ এই মুহূৰ্তত যিটো চেন্সেক্স
প্ৰায় 5,000 পইণ্ট একেদিনাখন যে 5,000 পইণ্ট এতিয়ালৈকে নামিছে মনত ৰাখিব টকাটো যোনফালে মুভমেণ্ট কৰে তাতে গম পায় ভাৰতৰ এই মুহূৰ্তত চেণ্টিমেণ্ট কি হৈছে সমগ্ৰ বিজনেছ কমিউনিটি সমগ্ৰ ইনভেষ্টমেণ্টত ভাবিছে যে মোদী বা NDA এই মুহূৰ্তত চৰকাৰ নকৰিব পাৰে নেকি কাৰণ মই এই মুহূৰ্তত সেন্সেক্স 5,000 which is 6.46%. 5,000 পইণ্ট ধেমালি কথা নহয় এতিয়ালৈকে ইনভেষ্টৰে 26 লাখ কোটি টকা আজি ৰাতিপুৱা 9:30 বজাৰ পৰা এই 12:10 লুজ কৰিছে এই মুহূৰ্তলৈ পিছত কি হয় জানো এই মুহূৰ্তত ভাৰতবৰ্ষত এটা ধাৰণা হৈছে যে মোদী বা NDA চৰকাৰ গঠন কৰাৰ যিটো ভাবিব পৰা গৈছিলে এইটো অন্ততঃ ইনভেষ্টিং কমিউনিটিটোৱে যিটোৱে জানে বুজে বুলি ভবা হয় সাধাৰণ মানুহতকৈ তেওঁলোকে ভবা নাইগে অমৰদেৱ অমৰ মই ঠিক আছে চেন্সেক্সৰ খবৰ আমি পাইছোঁ সকলোৰে মাজতে এই উৎকণ্ঠা বা এক কৌতূহলৰ সৃষ্টি হৈছে কাৰণ যিটো ট্ৰেইল দেখা গৈছিলে এক্সিট পলত দেখা সম্পূৰ্ণ বিপৰীত ছবি এখন দেখা গৈছে গতিকে বজাৰত তাৰ প্ৰভাৱ পৰিছে মই এইবাৰ ইয়াৰ পিছত মই যাব বিচাৰিছোঁ ধুবুৰীলৈকে ধুবুৰীৰ লগতে মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ কিছু খবৰ ল'ম এইখিনি মুহূৰ্তত মৃদু আছে মৃদু পৱন বৰাৰ ওচৰলৈকে মই গৈছোঁ মৃদু প্ৰথমে ধুবুৰী ধুবুৰী খবৰটো চাওক ৰকিবুল হুছেইন প্ৰায় 2.5 লাখ ভোটত বৰ্তমান লিডত আছে 2,48,855টা ভোটত আগবাঢ়ি আছে ৰকিবুল হুছেইন বদৰুদ্দিন আজমলতকৈ আৰু তৃতীয় স্থানত আছে জাভেদ ইছলাম অৰ্থাৎ ধুবুৰীত যে এইবাৰ আজমলৰ দুৰ্গ খহিছে আৰু সমান্তৰালকৈ ধুবুৰীত এটা সাংঘাতিক ধৰণে উত্থান ঘটিলে কংগ্ৰেছৰ আৰু ৰকিবুল হুছেইন হয়তো ধুবুৰীৰ নতুন সাংসদ হ'ব পাৰে পৰৱৰ্তী সাংসদ হ'ব পাৰে এয়া যেন এটা পূৰ্বানুমান কৰিব পৰা গৈছে যিহেতু বৰ্তমানলৈকে অসমৰ বাকী গোটেইকেইটা সমষ্টি মিলাই কেৱল ধুবুৰীৰ প্ৰাৰ্থীগৰাকীয়ে 2.5 লাখ ভোটত প্ৰায় লিড লৈ আছে এয়া আজমলৰ কাৰণে এক ডাঙৰ খবৰ আৰু সমানকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ যে খুব সঘনে উত্তৰ প্ৰদেশত আপোনাৰ সঘনে প্ৰেক্ষাপট সলনি হৈছে কেতিয়াবা যদি সমাজবাদী পাৰ্টি 35খন আসন কেতিয়াবা আপোনাৰ বিজেপি 36খন আসন কেতিয়াবা আকৌ তেললৈ নামি 33খন আসন কেইবাটাও সমষ্টিত কম ভোটৰ মাৰ্জিনত আচলতে বিজেপি পাৰ্টি পিছ পৰি আছে আৰু ক'ৰবাত কম ভোটৰ মাৰ্জিনত জয়ী হৈ আছে এই উত্তৰ প্ৰদেশত এটা সাংঘাতিক পথ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে আৰু ডাঙৰ খবৰটো হৈছে উৰিষ্যা যি উৰিষ্যা নবীন পাটনায়কৰ দুৰ্গ বুলি কোৱা হয় বিজেপি দুৰ্গ বুলি কোৱা হয় হয়তো উৰিষ্যাত এইবাৰ ৰাজ্য চৰকাৰ গঠন কৰিব পাৰে ভাৰতীয় জনতা পাৰ্টিয়ে বৰ্তমানলৈকে 76 অৰ্থাৎ একক সংখ্যা কৰিছে যিটো মেজিক নাম্বাৰ এই মেজিক নাম্বাৰ ক্ৰছ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টি এটা ৰখাম এইখিনি মুহূৰ্তত কৰিমগঞ্জৰ খবৰ আহিছে কৰিমগঞ্জত আমি পুৱাৰ ভাগৰ পৰা দেখি আহিছিলোঁ যে কংগ্ৰেছে লিড কৰি আছে কিন্তু শেহতীয়াকৈ কৃপানাথ মাল্লা বিজেপি প্ৰাৰ্থীগৰাকী প্ৰায় 1700 ভোটত আগবাঢ়ি গৈছে যদি সম্ভৱ হয় পাৰ্থ যদি আছে মই পাৰ্থৰ পৰা কৰিমগঞ্জৰ অকণমান ডিটেইলছ জানিবলৈ যত্ন কৰিম কি হৈ আছে বৰ্তমান কৰিমগঞ্জ লোকসভা সমষ্টি চাওক অমৰেন্দ্ৰ ডেকাই এই মুহূৰ্তত যদি আপুনি চাই যে 1769টা ভোটত কৃপানাথ মাল্লা পূৰ্ব যিগৰাকী সাংসদ আছিল তেখেত বৰ্তমান মুহূৰ্তত আগবাঢ়ি আছে আৰু বিশেষকৈ পূৰ্বেও আমি যিখিনি কথা কৈ আছিলোঁ যে ছিদ্দিক আহমেদৰ পৰা আৰম্ভ কৰি কমলাক্ষদেৱ পুৰকায়স্থ সকলো আচলতে বিজেপিমুখী হৈছিল তেওঁলোক মানসিকভাৱে বিজেপিত যোগদানেই এক প্ৰকাৰ কৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব আৰু সেইসকল নেতা যোৱাৰ পাছত যিটো অংক কৰিছিল বা বিৰোধীয়ে যিটো অংক কৰিছিল সেই অংকৰ পৰিৱৰ্তে তেওঁলোকে যেনেধৰণে তাতে কাম কৰিছিল সেই কামৰ ফল কিন্তু বৰ্তমান মুহূৰ্তত আহিছে পুৱাৰ ভাগত কিছু আচলতে তেখেত পিছ পৰি আছিল যদিও বৰ্তমান মুহূৰ্তত যদি চাবলৈ যায় প্ৰায় 1769টা ভোটত কৃপানাথ মাল্লা আগবাঢ়ি আছে গতিকে সময় বাগৰাৰ লগে লগে এই ট্ৰেণ্ডটো কোন দিশে যায় সেইটো চাবলগীয়া হ'ব অমৰেন্দ্ৰ টকা মই ইতিমধ্যে অমৰেন্দ্ৰ মই বিৰতি ল'ব লাগিব তাৰ আগতে কৈ থওঁ যে অসমৰ 14টা সমষ্টিৰ ভিতৰত যদি কণ্টেষ্ট যদি সঁচাকৈ কিবা হৈছে সেইটো হৈছে কৰিমগঞ্জ কনষ্টিটুৱেঞ্চিত ৰাতিপুৱাৰ পৰা তেওঁ একেবাৰে টাইট 4,000 বা 700লৈকে লিড তাৰপিছত 400লৈকে লিড নামিলে হাফিজ চৌধুৰী আৰু এই মুহূৰ্তত কংগ্ৰেছৰ বিজেপিৰ কৃপানাথ মাল্লা আগুৱাই আছে চবতকৈ টাইট ফাইট হৈছে আনহাতে এটা টাইট ফাইট হৈছে ইণ্টাৰেষ্টিং ফাইট সেইটো হৈছে ডিফুত অমৰ সিং টিছু আৰু জন ইংটি কাঠাৰ মাত্ৰ 19,000 তাৰপৰা ভোটো কম বাকীবিলাকত এটা ষ্টেডি 50,000 গেপ বাকী সকলোতে আছে মই কৈছোঁ গৌৰৱ গগৈ ফণীভূষণ চৌধুৰী দিলীপ শইকীয়া ৰকিবুল হুছেইন সৰ্বানন্দ সোণোৱাল বিজুলী কামাখ্যা তাছা প্ৰধান বৰুৱাৰ প্ৰদ্যুৎ বৰদলৈ পৰিমল শুক্লবৈদ্য ৰঞ্জিত দত্ত প্ৰত্যেকৰে 50ৰ পৰা 1 লাখ ক'ৰবাত 2 লাখলৈ গৈছে গোটেই ষ্টেডি হৈ আছে ক'তো দাদা বিৰাট টাইট কণ্টেষ্ট ক'তো হোৱা নাই অকল কণ্টেষ্ট যদি হৈছে অসমত ডেট ইজ ষ্টিল অনলি ইন কৰিমগঞ্জ বাকীবিলাকত একেধৰণৰ ট্ৰেণ্ডে চলি আছে